নমস্কাৰ, আজি হৈছে 19 অক্টোবৰ দেওবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি ৰাতিপুৱাৰ বহুকেইটা ডাঙৰ খবৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰেই সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। হিয়াৰ আমঠু জুবিন গাৰ্গৰ ন্যায়ৰ বাবে সকলোৱে নিজৰ ছ'চিয়েল মিডিয়াত ব্যৱহাৰ কৰিছে #জাষ্টিছ ফৰ জুবিন গাৰ্গ। আৰু ইয়াৰ সমান্তৰালকৈ এতিয়া জুবিন গাৰ্গৰ ন্যায়ৰ বাবে উঠি পৰি লাগিছে বিধায়ক অখিল গগৈ। জুবিন দাই ন্যায় নাপালে বিধায়ক পদৰ লগতে ৰাজনীতিও এৰি দিম বুলি এক বিস্ফোৰক মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। জুবিন দাই কৈ যোৱাৰ দৰে সঁচাকৈ মন্ত্ৰী MLA চব পাপৰ বুলি কৈছে এতিয়া বিধায়ক অখিল গগৈয়ে। আৰু মই কোনো MLA নহয়, জুবিন দাই ন্যায় নাপালে কেতিয়া ৰাজনীতি এৰো ঠিকনা নাই বুলি এক প্ৰকাৰ বিস্ফোৰক মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে। আৰু বিধায়ক পদ এৰিম জুবিন দাই ন্যায় নাপালে, কেতিয়া আন্দোলনত জঁপিয়াই পৰোঁ ঠিকনা নাই বুলি এক প্ৰকাৰ মন্তব্য কৰিছে। আৰু শিৱসাগৰৰ পৰা গৰ্জন বিধায়ক অখিল গগৈ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সকলোৱে কেৱল জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে, ছ'চিয়েল মিডিয়াত ডিজিটেলি আন্দোলন কৰিছে, সকলোৱে নিজৰ ছ'চিয়েল মিডিয়াত ব্যৱহাৰ কৰিছে #জাষ্টিছ ফৰ জুবিন গাৰ্গ। আৰু আপোনালোকেও জুবিন গাৰ্গৰ ন্যায়ৰ বাবে এইখন ভিডিঅ'ৰ কমেণ্ট বক্সত লিখক #জাষ্টিছ ফৰ জুবিন গাৰ্গ। আৰু বিধায়ক অখিল গগৈয়ে কৈছে যে মই কোনো MLA নহয়, জুবিন দাই ন্যায় নাপালে কেতিয়া ৰাজনীতি এৰো কোনো ঠিকনা নাই। আৰু বিধায়ক পদ এৰিম বুলি কৈছে বিধায়ক অখিল গগৈয়ে। আৰু যদিহে জুবিন দাই ন্যায় নাপায় তেন্তে অখিল গগৈয়ে বিধায়ক পদ এৰি দিব। আৰু জুবিন দাই কৈ যোৱাৰ দৰে সঁচাকৈ মন্ত্ৰী MLA চব পাপৰ বুলি কৈছে বিধায়ক অখিল গগৈয়ে। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। আহি গ'ল পঞ্চায়ত সদস্যসকলৰ বাবে কঠোৰ নিৰ্দেশনা। ৰাইজৰ কামত কৰিব নোৱাৰিব এটকাৰো লেনদেন, অফিচৰ কামত আনিব নোৱাৰিব পত্নী বা স্বামীক। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। আহি গ'ল পঞ্চায়ত সদস্যসকলৰ বাবে কঠোৰ নিৰ্দেশনা। ৰাইজৰ কামত কৰিব নোৱাৰিব এটকাও লেনদেন, অফিচৰ কামত আনিব নোৱাৰিব পত্নী বা স্বামীক। আৰু সদস্যা পত্নীৰ সৈতে পঞ্চায়ত অফিচত বহি থাকিব নোৱাৰিব স্বামী। আৰু ৰাইজৰ কামত কৰিব নোৱাৰিব এটকাৰো লেনদেন, আৰু সদস্যৰ বাহিৰে পৰিয়ালৰ কোনো লোক থাকিব নোৱাৰিব পঞ্চায়ত অফিচত। জনাইছোঁ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ। জনতাৰ কাম সদস্যই নিজেই কৰি দিব লাগিব, আৰু পৰিয়ালৰ কোনো লোকে কৰিব নোৱাৰিব তাত হস্তক্ষেপ। আৰু সকলো পঞ্চায়তৰ সদস্যলৈ এই জৰুৰী নিৰ্দেশনা দিছে ৰাজ্য চৰকাৰে। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ভাল খবৰ। অসমৰ মাটিৰ তলত পোৱা গৈছে অতি মূল্যৱান খনিজ সম্পদ, সোণৰ ভাণ্ডাৰ। হয়, ঠিকেই শুনিছে, অসমৰ মাটিৰ তলত পোৱা গৈছে এতিয়া সোণৰ ভাণ্ডাৰ। তালিকাত ধুবুৰী, গোৱালপাৰা, সোৱণশিৰি, গোলাঘাট, কাছাৰ, নগাঁও আৰু কাৰ্বি আংলং। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। আটাইতকৈ ধনী ৰাজ্য হ'বলৈ গৈ আছে আমাৰ অসম। সোণৰ অসম সঁচাকৈয়ে সোণৰ হ'ব। অসমৰ মাটিৰ তলত ওলাইছে অতি মূল্যৱান খনিজ সম্পদ, লগতে সোণৰ ভাণ্ডাৰ। তালিকাত ধুবুৰী, গোৱালপাৰা, সোৱণশিৰি, গোলাঘাট, কাছাৰ, নগাঁও আৰু কাৰ্বি আংলঙৰ নাম সাঙুৰ খাই পৰিছে। আৰু এই খনিজ পদাৰ্থই সলনি কৰিব অসমৰ অৰ্থনীতি। জিঅ'লজিকেল ছাৰ্ভে অফ ইণ্ডিয়াৰ সমীক্ষাত প্ৰকাশ পাইছে এই ডাঙৰ তথ্য। সন্ধান লাভ কৰা খনিজ সম্পদসমূহৰ ভিতৰত বিশেষভাৱে ৰেয়াৰ আৰ্থ এলিমেণ্টছ, আৰু এইসমূহৰ ভিতৰত গ্ৰেফাইট, ভেনাডিয়াম, লিথিয়াম, কবলেট আদি। আৰু ধুবুৰী, গোৱালপাৰা, কাৰ্বি আংলঙত অমূল্য খনিজ সম্পদৰ সন্ধান লাভ কৰা হৈছে ইতিমধ্যে। আৰু ধুবুৰীৰ চান্দৰডিঙাত পোৱা গৈছে 18.29 মিলিয়ন মূল্যৱান খনিজ পদাৰ্থ। নগাঁও আৰু কাৰ্বি আংলং জিলাত পোৱা গৈছে স্ফটিক আৰু চিলিকাৰ সন্ধান। সোৱণশিৰি নদীৰ বুকুত সোণৰ সন্ধান লাভ কৰা হৈছে। আৰু সমগ্ৰ উত্তৰ পূবত মুঠ 38টা খনিজ সম্পদৰ ভাণ্ডাৰ লাভ কৰিছে ভূতাত্ত্বিক বিভাগে। এক ডাঙৰ খবৰ, ভাল খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। আৰু গোলাঘাট আৰু কাছাৰতো চিলিকাৰ ভাণ্ডাৰৰ সন্ধান পোৱা গৈছে। আটাইতকৈ ধনী ৰাজ্য হ'বলৈ গৈ আছে আমাৰ অসম, আৰু সোণৰ অসম সঁচাকৈয়ে হ'ব সোণৰ। আহিছোঁ আন এক খবৰৰ মাজলৈ।
ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ অসমীয়াৰ ওপৰত জুবিন গাৰ্গৰ আস্থা আছে জুবিনে বিচৰা অসমখন আমি গঢ়িম মন্তব্য কৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে এই মুহূৰ্তৰ খবৰ জনাইছো গতিকে খবৰটো দিয়াৰ আগতে যদিহে আপুনি চেনেলটোত নতুন তেন্তে সাবস্ক্ৰাইব কৰক আৰু যদিহে এতিয়ালৈকে ভিডিঅ'খনত লাইক কৰা নাই তেন্তে লাইক কৰি ভিডিঅ'খনৰ কমেন্ট বক্সত লিখক #justice4jubin garg অসমীয়াৰ ওপৰত জুবিন গাৰ্গৰ আস্থা আছে আৰু জুবিনে বিচৰা অসমখন আমি গঢ়িবই লাগিব আৰু মোৰ যেতিয়াই তেওঁ কিবা ক'বলৈ থাকে মই সোণাপুৰলৈ আহিম আৰু মোৰ সাহস শক্তি সকলোখিনি তেওঁৰ পৰাই পাওঁ মোৰ তেওঁৰ লগত পাতিবলগীয়া বহু কথা থাকে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি হাতে হাত ধৰি আগুৱাই যাম আৰু সকলোৱে একেলগে জুবিনে বিচৰা বৰ অসমখন আমি গঢ়িম সোণাপুৰত মাজনিশা উপস্থিত হৈ মন্তব্য কৰিছে গৰিমা শইকীয়া গাৰ্গে আৰু অসমীয়াৰ ওপৰত জুবিন গাৰ্গৰ আস্থা আছে বুলি মন্তব্য কৰিছে গৰিমা শইকীয়া গাৰ্গে জুবিনে বিচৰা অসমখন আমি গঢ়িবই লাগিব আৰু অসমীয়াৰ ওপৰত জুবিনৰ আস্থা আছে বুলি মন্তব্য কৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে আহিছো অনেক খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ হাফলং কাৰাগাৰত প্ৰথম নিশা কটালে শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তই বিলাসী জীৱনৰ সপোন দেখা দুয়োৱে খালে জেলৰ প্ৰথম সাজ ভাত এই মুহূৰ্তৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক হাফলং কাৰাগাৰত প্ৰথম নিশা কটালে শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তই বিলাসী জীৱনৰ সপোন দেখা দুয়োৱে খালে জেলৰ প্ৰথম সাজ ভাত হাফলং কাৰাগাৰে হৈছে শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভাৰ শেষ ঠিকনা জুবিন গাৰ্গক লুটিপুটি খোৱা দুয়োৰে এতিয়া আলৈ আথানি আৰু জেলত সোমাই কাৰাগাৰৰ কথা চাইছিল শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভাই কাৰণ তেওঁলোক হৈছে 5-star হোটেলত থকা মানুহ আৰু তেওঁলোকে এতিয়া প্ৰথমটো নিশা কটাইছে হাফলঙৰ কাৰাগাৰত আৰু টালিটোপোলালৈ জেলৰ ভিতৰত সোমাইছিল শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তই জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ এই দুই অভিযুক্তই মিছা মাতিছিল আৰক্ষীক আৰু বাৰে বাৰে বিপথে পৰিচালিত কৰিছিল তদন্তকাৰী আৰক্ষীক শ্যামকণু মহন্ত সিদ্ধাৰ্থ শৰ্মাক ৰখা হৈছে বাক্সাৰ কাৰাগাৰত আহিছো অনেক খবৰৰ মাজলৈ সমগ্ৰ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ জুবিন গাৰ্গৰ মৃত্যুক লৈ অপপ্ৰচাৰ চলোৱা যুৱক বিপদত আৰক্ষীৰ জালত পৰিছে ইনজামুল হক এই মুহূৰ্তৰ খবৰ জনাইছো জুবিন গাৰ্গৰ মৃত্যুক লৈ অপপ্ৰচাৰ চলোৱাসকল সাৱধান অপপ্ৰচাৰ চলালেই হ'ব গ্ৰেপ্তাৰ জুবিনক লৈ অপপ্ৰচাৰ চলোৱা যুৱক আৰক্ষীৰ জালত পৰিছে ইতিমধ্যে আৰু নগাঁও আৰক্ষীয়ে আটক কৰে ইনজামুল হক নামৰ এজন যুৱকক আৰু SK আহমেদ নামৰ এটা ফেচবুক পেজ খুলি চলাইছিল জুবিন গাৰ্গৰ মৃত্যুৰ নামত অপপ্ৰচাৰ আৰু আটকাধীন যুৱকজনে জুৰিয়াৰ বেবেজিয়া গাঁৱৰ আৰু নিজৰ পেজত ফলোৱাৰ বৃদ্ধি কৰিবলৈ কৰিছিল এনে কাম আৰু ইনজামুলৰ বিৰুদ্ধে 257/2025 নম্বৰত গোচৰ ৰুজু কৰা হৈছে আৰু জুবিন গাৰ্গৰ মৃত্যুক লৈ অপপ্ৰচাৰ চলোৱাসকল সাৱধান অপপ্ৰচাৰ চলালেই গ্ৰেপ্তাৰ হ'ব যিকোনো মুহূৰ্তত এই মুহূৰ্তত জনাইছো আৰু এটি ডাঙৰ খবৰ জুবিন গাৰ্গৰ ন্যায়ৰ বাবে তদন্ত কৰিব ছিংগাপুৰ প্ৰশাসনে 3 মাহৰ সময় বিচাৰিছে ছিংগাপুৰ আৰক্ষীয়ে কিন্তু ছিংগাপুৰ আৰক্ষীয়ে অসমবাসীক এক আহ্বান জনাইছে এই মুহূৰ্তৰ খবৰ জনাইছো #justice4jubin garge হাহাকাৰ লগাইছে সমগ্ৰ ছিংগাপুৰৰ নেতাৰ সামাজিক মাধ্যমত জুবিন অনুৰাগীৰ কমেণ্ট দেখিবলৈ পোৱা গৈছে আৰু ন্যায় বিচাৰি অসমৰ পৰা বিভিন্নজনে লিখিছে সামাজিক মাধ্যমত নেতাৰ সামাজিক মাধ্যমত নিলিখিবলৈ ছিংগাপুৰ প্ৰশাসনৰ আহ্বান আৰু জুবিন গাৰ্গৰ ন্যায়ৰ বাবে সহযোগিতাৰ প্ৰতিশ্ৰুতি দিছে ছিংগাপুৰ প্ৰশাসনে ছিংগাপুৰ পুলিচে তদন্ত সম্পূৰ্ণ কৰিবলৈ বিচাৰিছে 3 মাহৰ সময় ছিংগাপুৰ কৰ্নাৰ্ছ এক্ট 2010ৰ অধীনত SPFে আগবঢ়াইছে তদন্ত আৰু #justice4jubin garge হাহাকাৰ লগাইছে সমগ্ৰ ছিংগাপুৰৰ নেতাৰ সামাজিক মাধ্যমত জুবিন অনুৰাগীৰ কমেণ্ট দেখিবলৈ পোৱা গৈছে আৰু ন্যায় বিচাৰি অসমৰ পৰা বিভিন্নজনে লিখিছে সামাজিক মাধ্যমত নেতাৰ সামাজিক মাধ্যমত নিলিখিবলৈ ছিংগাপুৰ প্ৰশাসনৰ আহ্বান আৰু জুবিন গাৰ্গৰ ন্যায়ৰ বাবে সহযোগিতাৰ প্ৰতিশ্ৰুতি দিছে ছিংগাপুৰ প্ৰশাসনে
এই মুহূৰ্তত জনাইছোঁ আৰু এটি ডাঙৰ খবৰ BPF ল'বও জানে দিবও জানে কোনেও নভবা কাম বৰভূমিত কৰিব BPF-এ বিজেপিৰ সৈতে মিত্ৰতা কৰি হাগ্ৰামা মহিলাৰ এক ডাঙৰ মন্তব্য এই মুহূৰ্তৰ খবৰ জনাইছোঁ গতিকে খবৰটো দিয়াৰ আগতে যদি এতিয়ালৈকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰক ভিডিঅ'খনত লাইক কৰি কমেণ্ট বক্সত লিখক #justice4Jubin Garg BPF এটা স্বাৰ্থপৰ দল আমাৰ স্বাৰ্থ এটাই BTR উন্নয়ন কৰা কোনেও নভবা কাম বৰভূমিত কৰিব এইবাৰ BPF-এ NDAৰ লগত থাকিলে বৰভূমিৰ বহুত উন্নয়ন হ'ব BTR উন্নয়নৰ কাৰণে আমি বিজেপি চৰকাৰৰ সৈতে মিলিত হৈছোঁ বুলি এক প্ৰকাৰ মন্তব্য কৰিছে BPF প্ৰধান হাগ্ৰামা মহিলাৰীয়ে BPF সদায় বৰভূমিৰ স্বাৰ্থৰ কাৰণে কাম কৰি আহিছে বড়োলেণ্ডত দিয়া হ'ব বিজেপিৰ দুজনকৈ EM আৰু BPF-এ ল'বও জানে দিবও জানে আৰু BPF-এ এটকা দি 2 টকা লয় মন্তব্য কৰিছে BPF প্ৰধান হাগ্ৰামা মহিলাৰীয়ে আৰু BPF এটা স্বাৰ্থপৰ দল বুলি মন্তব্য কৰিছে হাগ্ৰামা মহিলাৰীয়ে আমাৰ স্বাৰ্থ এটাই BTR উন্নয়ন কৰা কোনেও নভবা কাম বৰভূমিত কৰি দেখুৱাব এবাৰ BPF-এ আৰু NDAৰ লগত থাকিলে বৰভূমিৰ বহুত উন্নয়ন হ'ব বুলি এক প্ৰকাৰ মন্তব্য কৰা হৈছে আৰু BTR উন্নয়নৰ কাৰণে আমি বিজেপি চৰকাৰৰ সৈতে মিলিত হৈছোঁ বুলি এক প্ৰকাৰ মন্তব্য আগবঢ়াইছে BPF প্ৰধান হাগ্ৰামা মহিলাৰীয়ে আহিছোঁ আন এক খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ 3 ঘণ্টাত ৰচনা কৰা হৈছিল বাক্সা কাণ্ডৰ ব্লু প্ৰিণ্ট আৰক্ষীৰ হাতত দীঘলীয়া তালিকা এই মুহূৰ্তৰ খবৰ জনাইছোঁ বাক্সাৰ বিক্ষিপ্ত ঘটনাৰ পৰিকল্পনা হৈছিল সামাজিক মাধ্যমতে হোৱাটছএপ গ্ৰুপত ৰচিছিল বাক্সাৰ ঘটনাৰ সেই ব্লু প্ৰিণ্ট জুবিন অনুৰাগীৰ নাম লৈ একাংশই চলাইছিল ষড়যন্ত্ৰ এজন এজনকৈ সকলো পৰিব আৰক্ষীৰ জালত আৰু সকলোকে চিনাক্ত কৰি তালিকা প্ৰস্তুত কৰিছে আৰক্ষীয়ে আৰু 3 ঘণ্টা সময়ত ৰচিছিল বাক্সা কাণ্ডৰ ভয়ংকৰ ব্লু প্ৰিণ্ট গুৱাহাটীৰ পৰা অভিযুক্তক অনা সময়খিনিতে সাজু কৰা হৈছিল ব্লু প্ৰিণ্ট আৰু বেংগালুৰুৰ পৰা হোৱাটছএপ গ্ৰুপত শিলগুটি নিক্ষেপৰ প্ৰৰচনা কৰা হৈছিল আৰু বৰ্তমানলৈ হিংসাত্মক ঘটনাৰে জড়িত 9 জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে আৰু আৰক্ষীয়ে দিলে বাক্সা কাণ্ডৰ এক বিৱৰণ বাক্সাৰ বিক্ষিপ্ত ঘটনাৰ পৰিকল্পনা হৈছিল সামাজিক মাধ্যমতে হোৱাটছএপ গ্ৰুপত ৰচিছিল বাক্সাৰ ঘটনাৰ ব্লু প্ৰিণ্ট আৰু জুবিন অনুৰাগীৰ নাম লৈ একাংশই চলাইছিল ষড়যন্ত্ৰ আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ জনজাতিকৰণ নিদিলে 2026-ত বিজেপিক ব্ৰহ্মপুত্ৰত দলিয়াই দিম নামনি অসম কপৰ হুংকাৰ এইবাৰ আক্ৰাসুৰ এই মুহূৰ্তৰ খবৰ জনাইছোঁ পুনৰ আন্দোলনত কঁপিব সমগ্ৰ নামনি অসম কপৰ হুংকাৰ প্ৰদান কৰিছে আক্ৰাসুৱে 9 নৱেম্বৰৰ পৰা প্ৰতিবাদত কঁপিব নামনি অসম 2026-ৰ নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ দিবই লাগিব আৰু জনজাতিকৰণ নিদিলে বিজেপিক ব্ৰহ্মপুত্ৰত দলিয়াই দিম বুলি এক প্ৰকাৰ মন্তব্য কৰিছে আক্ৰাসুৱে আৰু জনজাতিকৰণ নাপালে বিজেপিৰ বিকল্প চিন্তা কৰিম 2026-ৰ নিৰ্বাচনৰ পূৰ্বে কোচ ৰাজবংশীক জনজাতিকৰণৰ দাবী আৰু কোচ ৰাজবংশী যুৱ সন্মিলনী সংগ্ৰাম সমিতি আক্ৰাসুৰ আন্দোলন ঘোষণা আৰু আক্ৰাসুকে ধৰি মুঠ 6টা সংগঠনৰ হুংকাৰ বঙাইগাঁৱত নামনি অসম কপৰ হুংকাৰ এইবাৰ আক্ৰাসুৰ পুনৰ আন্দোলনত কঁপিব নামনি অসম